নমস্কাৰ বন্ধুসকল, মই গীতা মন্দিৰ শিৱসাগৰী আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ পাকঘৰৰ পৰা আন এটা ভিডিঅ' ৰন্ধন প্ৰণালীৰ আগবঢ়াব বিচাৰিছোঁ। কেনে পাই নাজানো, তথাপিতো মোৰ ফালৰ পৰা যিমান পাৰোঁ চেষ্টা কৰিছোঁ আপোনালোকক ভালকৈ দিবৰ বাবে, আৰু সেইটো নিৰ্ণয় কৰিব আপোনালোকে। আৰু মই বিচাৰোঁ আপোনালোকে মোক অকণমান উৎসাহ দিয়ক আগবাঢ়ি যোৱাত, আৰু যিটো বস্তু মই দেখুৱাওঁ আপোনালোকেও বনাই খাওক, এবাৰ খাই লৈ মোক জনাওক কেনেকুৱা পাইছে বুলি। আহকচোন বাৰু আজি মই পাকঘৰত মানে কি বনাওঁ তাকো দেখুৱাওঁ। ঠিক আছে, ভিডিঅ'টো আগবঢ়াই নি থাকোঁ, আপোনালোকে খালি স্কিপ নকৰাকৈ চাই থাকিব। আৰু যিসকল নতুন তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ ভিডিঅ'সমূহ আপোনালোকে পাই থাকে। আপোনালোকক বনাই দেখুৱাম এটা পটলৰ ৰেচিপি। পটলবোৰ মই এইদৰে ভালকৈ কাটি থৈছোঁ, বেছিভাগ কোমলীয়া। এইটো অকণমান গুটি আছে যদি মই উলিয়াই নিদিওঁ, গুটিটো থাকিলেও খাই ভাল লাগে। আৰু তাৰ বাবে প্ৰয়োজন হ'ব 3টা পিঁয়াজ, আৰু বিশেষ বস্তু একো নিদিওঁ। এইকেইটা বস্তুৰ দ্বাৰাই মই বনাম, আৰু কেনেকৈ বনাওঁ সেইটো দেখুৱাম। আৰু এতিয়ানো মই কি বনাই আছোঁ, এতিয়া মই বনাই আছোঁ এয়া হৈছে ভাত কেৰেলাৰ ভাজি খাবৰ বাবে, আৰু এখন খুব ভাল উপকাৰী দাইল বুলিয়ে ক'ব পৰা যাব। আৰু এই দাইলখন কিহেৰে বনাইছোঁ চাওক, উতলি আছে। আজি বইল দাইল খাম, একদম মগু দাইল তিয়াই থৈ দিয়া আছিলে, আৰু তাৰ লগত দিছোঁ ঔটেঙা। ঔটেঙাটো পিছত আপোনালোকে দিব পাৰিছেনে বাৰু? আৰু এই বইল দাইলখন খাই খুব ভাল লাগে, আমাৰ সকলোৱে ভাল পায়। সেয়া চাওক, ঔটেঙা পূৰা ওলাই আছে, ঔটেঙা দি দিছোঁ, আৰু বইল দাইল। আৰু গৰমো যিহেতু পৰিছে, গৰমত বেছি তেল খাবলৈ মন নাযায়, সেয়ে আজি ভাবিলোঁ ভাজি থাকিবই, সেয়ে ভাবিলে অকণমান বইল দাইল বনাওঁ বুলি। এয়া ঠিক আছে, আহক এতিয়া বনাবলৈ লওঁ আন এটা ৰেচিপি, আৰু কেনেদৰে বনাওঁ তাক আপোনালোকে চাই যাওক। কেৰাহীখনত মই অলপ তেল দিলোঁ, আপোনালোকে ৰিফাইন ব্যৱহাৰ কৰোঁ বুলিও কৰিব পাৰিব, মিঠাতেল ব্যৱহাৰ কৰিব বিচাৰিলেও কৰিব পাৰিব। মই এয়া মিঠাতেলকে গৰম কৰিলোঁ। এতিয়া প্ৰথমতে মই পটলকেইটা ফ্ৰাই কৰি ল'ম। ঠিক আছে, পটলকেইটা চাগে ফ্ৰাই কৰি ল'ব লাগিব। মই এতিয়া ফ্ৰাই কৰি লওঁ। পিঁয়াজখিনি মিহিকৈ কাটি ল'লোঁ। এতিয়া মই পিচি লওঁ পিঁয়াজখিনি। পটলত মই নিমখ ব্যৱহাৰ কৰা নাই। পিঁয়াজৰ লগত মই ব্যৱহাৰ কৰিম কিছুমান নাৰিকল। এই বটলটোত আৰ বুলি লিখি থোৱা আছে। আপোনালোকে ভাবিব পাৰে আৰ বুলি কিয় লিখি থৈছোঁ। আৰ মানে ৰিফাইন, মিঠাতেল আৰু ৰিফাইনৰ বটল দুটা ওচৰতে থাকে ন, কোনটো কি বটল ধৰিব নোৱাৰিবও পাৰে। সেইকাৰণে মই তাৰ কাষনিখনৰ ওপৰত আৰ বুলি লিখি থৈছোঁ, যাতে মোৰ বাহিৰে বেলেগে সোমালে যাতে দিগদাৰ নহয় পাকঘৰত। দেউতাকে ল'ৰাটোক পঢ়াই আছিলে, আৰু মই এইপিনে পাকঘৰত ভিডিঅ' বনাই আছিলোঁ। সেইবাবে মই মাত নিদিয়াকৈ মনে মনে বনাই আছিলোঁ, নহ'লে দেউতাকৰ চকু একদম পূৰা ডাঙৰকৈ মোলৈ চাব। সেয়েহে মই পিছত ভইচটো দিব লগা হৈছে। They hunt and eat. Sparrow has done such things which help to eat meat and nuts. Birds like the hen, sparrow and myna, they eat. Woodpeckers have long, sharp and strong beaks that are ideal for making holes in if a bird body one. Birds say Birds shape their feathers from time. Whether the bird lay its egg, the cow makes an untidy nest of sticks. The cuckoo does not make a nest.
চাউল The birds in the jungle, they decide to meet for a bit first. Beside them, there was to sing and dance and talk about yourself. God being before me, the earth would not have been so big. Some people are afraid of me. When some say তৈয়াৰ হৈ গ'ল ক্ৰীম আৰু নাৰিকল দি বনোৱা পটলৰ এখন কাৰী। আৰু আপোনালোক সকলোৱে এবাৰ বনাই চাবচোন কেনেকুৱা লাগে, খাবলৈ বহুত সোৱাদ লগা হয়। আৰু মই আপোনালোকক ল'ৰা পঢ়ি থকাৰ বাবে মোৰ ভইচটো মানে এইদৰে দিব লগা হৈছে, বেয়া নাপাব। আৰু কেনেকুৱা হৈছে জনাব, আপোনালোকৰ উৎসাহ মোৰ বাবে খুবেই প্ৰয়োজন। ধন্যবাদ।